Hey guys, আজি চিকেন বনাম নতুন রেসিপি এটা চিকেন মহারানী চাই থাকক আদা রসুন বাটা দি দিছো চালুকৰ গুড়া নিমখ লেবুৰ ৰসটো দিছোঁ ধুনীয়াকৈ মাকি কেনে চিকেনটো থৈ দিম 10 মিনিট মান চিকেন মহাৰানী চিকেনটো মাকি থৈ দিছোঁ এতিয়া কাজু বাদাম এটা দি একলগত পিছি লম তেলটো গৰম হৈ গৈছে পাতটো দি দিছোঁ এতিয়া মছলাখিনি দি দিম পিয়াজ আৰু বাদাম কেইটামান বটি ললোঁ যে দি দিছোঁ ধুনীয়াকৈ এইখিনি ভাজি ল'ম এইখিনি পিয়াজখিনি দি দিছোঁ এতিয়া অলপ আদা ৰচুন পেষ্ট দি দিলোঁ ধুনীয়াকৈ অলপ ৰঙাকৈ ভাজি ল'ম এতিয়া এই মছলাখিনি দি লৈছোঁ এই মছলাখিনি ধুনীয়াকৈ এতিয়া অলপ ভাজি ল'ম ভাজি লৈ কেনে পিছি ল'ম এইখিনি ভাজা হৈ গৈছে মাংসখিনি যে মিক্স কৰি ধুনীয়াকৈ মাখি থৈ দিছিলোঁ এইখিনি এতিয়া দি দিম এনে ধুনীয়াকৈ ভাজি ল'ম এতিয়া আৰু মছলাখিনি ভাজি লৈছোঁ ভাজি কেনে এতিয়া ঠাণ্ডা হ'ব দিছোঁ গুড়া কৰিহে দি দিম দেখিছে না মাংসটো কি ধুনীয়া কালাৰ হৈছে এতিয়া মছলাখিনি যে ভাজি ৰাখিছোঁ গুড়া কৰি লৈছোঁ এইখিনি দি দিছোঁ ধুনীয়াকৈ আৰু ভাজি ল'ম তাৰপৰা চিলি চচ দিছোঁ 1 চামুচমান চেনি দি দিম দি কেনে ধুনীয়াকৈ ভাজিম অলপ পিছত দৈ দিম ভাজা হৈ গ'লে দেখিছে না মাংসটো কি ধুনীয়া আছে এতিয়া দৈখিনি ফেটি থৈ দিছোঁ দৈখিনি দি দিম দৈখিনি দি আৰু ধুনীয়াকৈ ভাজি ল'ম ধুনীয়া কালাৰটো হৈছে ধুনীয়াকৈ এতিয়া ভাজি ল'ম দৈ চৈ দি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সব বনোৱা ভিডিঅ' দেওয়া নহয় দিনটো বেলেগতো কাম কৰোঁ দিনৰ ভিডিঅ'বোৰ দেওয়াই নহয় বনোৱা খালি ৰাতি বনোৱা ভিডিঅ'বোৰ দিওঁ তাৰ খালি মাংস বনোৱাটো বাকি বনোৱাৰ ভিডিঅ' দেওয়া নহয় তাড়াতাড়ি লাগে বনোৱাৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল লাগিলে দেখিছোঁ মাংসটো ইমান ধুনীয়া কালাৰ হৈছে অকণমান গৰম পানী দি দিছোঁ অকণমান জাল কৰি নমাই ল'ম মাংসটো হৈ গৈছে নমাই ল'ম এতিয়া বহুত দেৰি হৈ গ'ল খাবলৈ দিওঁ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কমেণ্ট কৰিব কেনেকুৱা লাগে চাই কেনে জনাব মাংসটো ইমান ধুনীয়া আছে এইটো মই টেঙা দালি বনাইছোঁ এইটো বন্ধাকবি চব মিক্স ভাজি খাবলৈ দি দিওঁ বহুত দেৰি হৈ গৈছে